নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান এক্সকিউজ মিলৈ আজি মই উপস্থিত হৈছোঁ এখন বিশাল সুবিশাল পথাৰত আৰু এই পথাৰখনৰ বিশেষ এটা নামাকৰণ কৰা হৈছে এই নামাকৰণ হৈছে জুঙাল বলহু সমন্বয় ক্ষেত্ৰ এই ক্ষেত্ৰখনতেই অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ 10ম বিশেষ বাৰ্ষিক অধিৱেশনখনি আৰু সেই কাৰণে মই উপস্থিত হৈছোঁ হি নগাঁৱৰ মধ্যমণি ৰহাত আৰু আমি পোনপ্ৰথমেই আমি তেওঁলোকৰ কণ্ঠত চিৰ চেনেহী মোৰ ভাষা জননী বুলি আমি সেই বিশেষ সমবেত সংগীতেৰে আজিৰ এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ চিৰ চেনেহী মোৰ ভাষা জননী আই ধন্যে পুণ্যে হৃদ পাৱনী আই ধন্যে পুণ্যে হৃদ পাৱনী চিৰ চেনেহী মোৰ ভাষা জননী প্ৰকৃতি পৰশে ৰখে অমল কমল চঞ্চল হৃদি জলে ঢালে পৰিমল কোমল চপাৰ কলি ঢৌৱে 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 তুলি ৰিণিকি কোনে তুলে ৰাগিনী সংসাৰ গুৰু ভাৰে অৱস পৰাণ হিয়া বিলীন হয় হিয়া ভৰা গান কাৰণী চুকনি খনা শুনি বাণী বেথা পমা চকুতে চকুৰ নিৰে লয় জিৰণি জীৱনে মৰণে ৰনে লহৰি সোধা ৰহনা শীতনে বহি সিঁচা শতধাৰ হে মোৰ মধুৰা দানা মাগিছো মাধুৰী কণা দিয়া 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 আই মধু ভাষিনী চিৰ চেনেহী মোৰ ভাষা জননী এইখিনিতে মই স্বাগতম জনাম আদৰণী সমিতিৰ সাধাৰণ সম্পাদিকা বাইদেউক বিনু বাইদেউক স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম যি প্ৰস্তুতি আপোনালোকে কৰি আছে যি আয়োজন মহা আয়োজন হৈছে সাহিত্যৰ ভঁৰালৰ এই বিষয়ে আপুনি অসমৰ ৰাইজক কি ক'ব প্ৰথমতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জানিম নমস্কাৰ মই বিনু লস্কৰ ঠাকুৰীয়া ৰহাবাসী এগৰাকী মহিলা মই শিক্ষয়িত্ৰী কৰিছিলোঁ ৰিটায়াৰ কৰিছোঁ অৱসৰ লৈছোঁ যোৱা 14 চনত আমি এখন কেৱল মহিলাৰে গঠিত শাখা সভা খুলিছোঁ অসম সাহিত্য সভাৰ অধীনত এই শাখাখনৰ নাম হৈছে সূৰ্যৱতী শাখা সাহিত্য সভা আৰু এই সূৰ্যৱতী শাখা সাহিত্য সভাৰ জন্ম হৈছিলে যোৱা 3 জুলাই 2013 চনত এতিয়া 5 বছৰ অতিক্ৰম কৰিছে আৰু আমি ইচ্ছা কৰিছিলোঁ যে অসম সাহিত্য সভাখন যদি আমি ৰহালৈ আনো আমাৰ যিসকল উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মই সাহিত্যৰ ৰস পাব আৰু সাহিত্যিক যিসকল কৃতবিদ্য সাহিত্যিক তেখেতসকলৰ স্পৰ্শ পাব আৰু তেখেতসকলৰ লগত আলোচনা কৰিব পাৰিব স্বচক্ষে দেখিব সেইটো এটা আমাৰ উদ্দেশ্য আৰু য'ত সাহিত্য সভা হয় সেই ঠাইখিনিত আৰ্থিকভাৱেই হওক বা ব্যৱসায়িকভাৱেই হওক কিছু উন্নতি হয় মানুহৰ মানসিক উন্নতিটো আছেই সাহিত্য সভাৰ লগত জড়িত যিসকলে সাহিত্যক ভাল পায় তাৰোপৰি অন্য ধৰণেও আমি কিছু উপকৃত হ'ব পাৰোঁ আৰু সেই উদ্দেশ্য আগত লৈ আমি মহিলাসকলে এই কামটো কৰিবলৈ নিমন্ত্ৰণ কৰিছিলোঁ আমি অসম সাহিত্য সভাক কেইবাবাৰো কিন্তু এইবাৰ আমি পালোঁ দুৰ্ভাগ্যবশতঃ আমি 6 মাহ যোৱাৰ পিছত কেৱল 5 মাহ সময় পালোঁ এই অনুষ্ঠানটো কৰিবলৈ 5 মাহত এই 10ম বিশেষ বাৰ্ষিক আয়োজন ইয়াত আমাৰ 31 তাৰিখৰ পৰা 2-3 তাৰিখলৈকে ন 31 জানুৱাৰী আৰু 1-2-3 ফেব্ৰুৱাৰী 4 দিনীয়াকৈ আমি কাৰ্যসূচী ইয়াত হ'ব সমগ্ৰ অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ঢাপলি মেলিব ইয়ালৈ এইকেইদিন নহয়নে আপুনি এগৰাকী আদৰণী সমিতিৰ সম্পাদিকা হিচাপে কিদৰে আদৰণি জনাব তেওঁলোকক আৰু ইয়াত কি কি বিশেষ আকৰ্ষণ থাকিব আমি অকণমান বেলেগ ধৰণে কৰিব খুজিছোঁ কাৰণ
102 বছৰত এইটো এটা প্ৰথম এখন মহিলা শাখাই এই অনুষ্ঠানটো নিমন্ত্ৰণ কৰিছে বা নিমন্ত্ৰণ কৰিবলৈ সাহস কৰিছিলে কিন্তু আমি যিটো ভাবিছিলোঁ এবছৰ সময় পাম বুলি সেই এবছৰ সময় নাপালোঁ তথাপিতো এই 5টা মাহত আমি আৰু আমাৰ এই অঞ্চলৰ কেৱল মহিলা শাখা বুলি মহিলাই নহয় দেই ইয়াৰ ল'ৰা বুঢ়া ডেকা সকলো লাগিছে এই অনুষ্ঠানৰ লগত উঠি পৰি লাগিছে যাতে অসমৰ বাহিৰৰ পৰা মিজোৰাম অৰুণাচল ইয়াৰ পৰাও মানুহ আহিব বা শিল্পীসকল আহিব মধ্যপ্ৰদেশৰ পৰা আহিব উত্তৰ প্ৰদেশৰ পৰা আহিব এই সকলো মানুহক আমি আদৰণি জনাবলৈ প্ৰস্তুত হৈছোঁ নাজানো ক'ত কি ত্ৰুটি বিচ্যুতি ঘটে সেইটো আমি আশা কৰা নাই আমি যিসকল আহিব সাধাৰণতে যিসকলক আমি সম্বৰ্ধনা জনাওঁ বা অতিথি হিচাপে মাতোঁ তেওঁলোকক এখন শৰাই দিয়া হয় কিন্তু আমি এইবাৰ শৰাই সলনি কাঁহৰ পাণ বঁটা দিম সেইটো এটা বিশেষত্ব আৰু আপোনালোকে জানে যে এতিয়া ভাষাৰ সংকট অসমীয়া মানুহৰ সংখ্যাটো কমি আহিছে বা অসমীয়া ভাষাটো ক'বলৈ অসমীয়া মানুহেই কিছু লজ্জাবোধ কৰাৰ নিচিনা পৰিৱেশ সৃষ্টি হৈছে গতিকে ইয়াত যিখিনি অনুষ্ঠান হ'ব এই অনুষ্ঠানখিনি মানে অসমীয়া সাহিত্যৰ বিষয়ে অসমীয়া ভাষাৰ বিষয়ে ইয়াত আলোচনা হ'ব আৰু এটা আচৰিত কথা বা আমাৰ ভালো লাগিছে যিসকল জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি সম্পাদক আছে প্ৰায় 25টামান জনগোষ্ঠীয় আৰু জনজাতীয় শাখা সাহিত্য সভা আছে সেইসকলৰ সভাপতি সম্পাদকসকলেও ইয়াত ভাগ ল'ব আৰু আমাৰ অসমীয়া জাতিটোৰ বা ভাষাটোৰ কেনেকৈ উন্নতি কৰিব পাৰি সেই বিষয়ে তেখেতলোকে আলোচনা সত্ৰ অনুষ্ঠিত কৰিব তাত আলোচনা হ'ব আৰু এটা নতুন কথা হৈছে এইবাৰ এখন বৌদ্ধিক সন্মিলন হ'ব যিখন কেতিয়াও কোনো সাহিত্য সভাত হোৱা নাই বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ সকল মিলি অসমৰ এই গোটেইখিনি মানুহ মিলি এটা বৌদ্ধিক সন্মিলন পাতিব য'ত শিক্ষাৰ বিষয়ে আলোচনা হ'ব এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ এইখিনি আমাৰ মাজত সদায় চলি থকা কাৰ্যসূচী হৈ আছে এই কাৰ্যসূচীৰ বাবে ৰাইজ আহিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিব সাহিত্য অনুৰাগীসকল আহিব যিসকলে সাহিত্য বুলিলে সভ্যতা বুজে যি সাহিত্যৰ লগত যি সভ্যতা জড়িত হৈ আছে এটা জাতিৰ মান জড়িত হৈ থাকে সেই সাহিত্যৰ চৰ্চাই হ'ব এইখন ক্ষেত্ৰত আৰু এইখন ক্ষেত্ৰ জোঙাল বলহুৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু লগতে এইখন ৰহাত অনুষ্ঠিত হৈছে ৰহা বুলিলে ৰহে দৈ তাৰ পিছৰখিনি কি আছিল বাইদেউ আমাৰ এটা প্ৰবাদ আছে শুনিছোঁ আমি ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ ষোলগুৰি ৰাঘুনি বাই তিনিৰে গলত ধৰি কান্দিলে সম্বন্ধত একোটো নাই এইটো গাই কিন্তু ইয়াত এটা মহৎ উদ্দেশ্য আছে আৰম্ভ হৈছে ৰহাৰ পৰা ৰহাৰ ওচৰৰ ফুলগুৰি সদায় বজাৰ বহে ফুলগুৰি বজাৰত যেতিয়া গদাপানী ল'ৰা ৰজাই উৎপাতত গদাপানী পলাই ফুৰিছিলে তেতিয়া গদাপানী আহি ৰহা পাইছিলে আৰু আমাৰ ৰহাৰ ৰহদৈ চকুত পৰিল কিন্তু সেই গদাপানীৰ ওচৰে পাজৰে চাওদাং ঘূৰি ফুৰিছিলে তেওঁক দেখা নাছিলে যেতিয়া ৰহেদৈত ভাদৈ আৰু আটাইকেইজনী ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ বাই পোহাৰী আছিলে মাছ বেচা বজাৰ চজাৰ কৰা দেখিলে যে এইটো দেখোন গদাপানী তেতিয়া কৰিলে কি তিনিওজনীয়ে আচলতে বুকুত মেথনি মাৰে আগতে সেই যিখন কাপোৰ লৈ আছিলে তিনিওজনীয়ে কাপোৰেৰে গদাপানীক পেলাই দি পেলাই ঢাকি দিলে গদাপানীটো কম সাংঘাতিক মানুহ নাছিলে একে প্ৰকাণ্ড বোলে এটা ঢকাতে মহ মাৰিছিলে বোলে শুনাহে পাইছোঁ আৰু হয় কথাটো হয় বুলি আমিও ভাবিছোঁ ঢাকি যেতিয়া দিলে তেতিয়া তিনিওজনীয়ে মানে হুৰা কান্দিবলৈ ধৰিলে তাৰমানে শয় এটা পেলাই থৈ পেলাই তেওঁলোকে আপোন মানুহ কোনোবা ঢুকাইছে গতিকে হেৰি কৰিছে তাৰপৰা 2-4জনীয়ে বাকীকেইজনীয়ে মানে চকু টিপিয়াই চাই আছে যে চাওদাংবিলাক কেনি গৈছে যেতিয়া দেখিলে যে দূৰলৈ গ'ল তেতিয়া গদাপানীক তেওঁলোকেও ঢকাইটা মাৰি উঠাই দিছে যে তোক এইকাৰণে এনেকুৱা কৰিলোঁ আমি বচালোঁ এটা হাত চাপৰি বাইদেউ ধুনীয়া এই হিষ্ট্ৰীটো আমাক কৈ দিছে মই অসম সাহিত্য সভাৰ এই যি 10ম বিশেষ বাৰ্ষিক অধিৱেশন ইয়াৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মোৰ কমল শৰ্মা ইতিমধ্যে মই 2009 চনতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিলোঁ আৰু তাৰপিছতে আমাৰ এই ৰহাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আহিছোঁ আৰু বিশেষকৈ অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ এই অধিৱেশন যে ৰহাত হ'ব গোটেই ৰহাবাসী উৎফুল্লিত হৈ পৰিছে ভাল লাগি আছে কিন্তু এটাই অসুবিধা এইখিনি সময়ত আমাক ইতিমধ্যে সম্পাদিকা মহোদয়ে কৈছে মাত্ৰ 5 মাহ সময়ত জনোৱাৰ কাৰণে অলপ আৰ্থিক সংকটত ভুগিছোঁ তথাপিও আমি সকলো দল সংগঠন সাহিত্যানুৰাগী ৰাইজে যিয়ে মানে দান বৰঙণি আগবঢ়াইছে তাৰ বাবে আমি ভাবিছোঁ সফলভাৱে সম্পন্ন কৰিব পাৰিম সাহিত্যৰ লগত জড়িত দাদাক অশেষ ধন্যবাদ জনাইছোঁ এইকাৰণে যে ৰহাৰ কথা পাতি আছোঁ আৰু এই সাহিত্য সভাৰ লগত জড়িত হৈ আছে সাহিত্য শব্দটোৱে এটা
চহকী শব্দ যি সাহিত্য শব্দৰ লগত ৰসৰাজ জড়িত হৈ আছিলে জ্যোতি বিষ্ণু জড়িত হৈ আছিলে সুধাকণ্ঠ জড়িত হৈ আছিলে পদ্মনাভ গোহাঁই বৰুৱা জড়িত হৈ আছিলে আমাৰ নগঞা মানে ৰঙাজিয়াৰ কবি মহিম বৰাদেৱ জড়িত হৈ আছিলে গতিকে সেই চহকী শব্দ আৰু অসমৰ ভাষা সাহিত্যৰ লগত জাতিৰ সত্তা জড়িত হৈ আছে গতিকে এইখিনিতে মই অকণ বেলেগকৈ ধৰণে সুধিলোঁ চাৰিআলিবোৰ আছে অসমত বহুত চাৰিআলি আছে বিখ্যাত চাৰিআলি কেইটামান আছে আকৌ যেনে মনত পৰে নে আমাৰ ৰহা নতুন চাৰিআলি বুলিয়ে কওঁ বিশ্বনাথ চাৰিআলি কওঁ বিশ্বনাথ চাৰিআলি কয় আৰু আমাৰ ৰহা হায়াৰ ছেকেণ্ডেৰী চাৰিআলি কওঁ আমাৰ এইখিনিতে কৈছোঁ বাৰু আকৌ সেইফালে নামনি ফালে গুচি গ'লে বাইহাটা চাৰিআলি এফালে নামনি বাইহাটা চাৰিআলি এফালে 52 নঙেদি গুচি গ'লে বিশ্বনাথ চাৰিআলি এতিয়া কিন্তু এই সমন্বয় ক্ষেত্ৰখনে ৰহা চাৰিআলিকো সেই স্থানলৈ লৈ যাব পাৰিব ৰহা চাৰিআলি হয়নে বাইদেউ এটা হাত মৰিগাঁও ৰাস্তাটোত সোমালে পাই যাব কাৰণ এইখন কিমান ধুনীয়াকৈ আপোনালোকে আদৰণি তোৰণ বনাইছে ইয়ে আকৌ পৰিচয় এটা দি আছে এইকেইদিন পৰিচয় দি আছে আমি এই 4 দিনে ভাবিছোঁ গোটেই অসমৰ মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায় আহিব আমাৰ ইতিমধ্যে গৰীয়ামৰীয়া ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয় ইয়াত সমাহাৰ এটা ঘটিব মানে এই সাহিত্য ভাষাৰ এটা বিশেষ বৈশিষ্ট্য এইটোৱে আমাৰ অসমত যিমান জনজাতীয় বা জনগোষ্ঠীয় সাহিত্য সভা আছে সকলোখিনি সাহিত্য সভাৰ সভাপতিয়ে আমাৰ মাননীয় অসম সাহিত্য সভাৰ সভাপতিৰ লগত একেলগে শোভাযাত্ৰা কৰিব গতিকে এবাৰ এটা বৈশিষ্ট্য আছে খুব সুন্দৰ আৰু ধন্যবাদ জনাইছোঁ আপোনাক এইবাৰ অন্য এগৰাকী দাদাৰ ওচৰলৈ আহিছোঁ স্বাগতম জনাইছোঁ সাহিত্য সভাৰ সভাপতি মহোদয়ৰ কাৰণে হাত চাপৰি এটা হ'ব লাগে মই আকৌ ঘৰক ধেমেলীয়া ঘৰত কৈ দিম বুলি ভাবিছিলোঁ বোলো গদা পানীক লগ পাই গৈছোঁ আৰু আমাৰ অনুষ্ঠান অকণ ধেমেলীয়া অনুষ্ঠান সেইকাৰণে বাইদেউ তোমাৰ গোটেই অনুষ্ঠানবোৰ চাওঁ আমি গোটেই হাঁহি হাঁহি মানুহৰ পেট অকণ ভাত বেছিকৈ হজম হয় যি নহওক এই সাহিত্যৰ লগতো কিন্তু হাঁহিৰ জড়িত হৈ আছে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে অসমীয়া মানুহে হাঁহিব নাজানে চেলেপ হয়নে কি কৈছিলে চেলেপু বুলি হয় হাঁহিলে মানুহ চেলেপু হয় পাতল হয় বুলি কৈছে বোলে হাঁহি মানে আৰু এটা কথা কয় নহয় বোলে হাঁহিলে বিঘিনি তাৰ পিছৰখিনি ক'ব নোৱাৰি নেকি লক্ষ্মী বুলি কয় বাইদেউ ওলালগৈ আৰু লাজে যি নহওক এই ধন্যবাদ জনাইছোঁ আৰু আপুনি সভাপতি হিচাপে থাকি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে থাকি ভাল লাগিছে আজিকালি এটা কথা কিন্তু অকণমান আওপকীয়াকৈ ক'বই লাগিব মহিলা এয়া চাওক আপুনি এই সবলীকৰণৰ দিন আজিকালি হয়নে গতিকে আজিকালি কিন্তু এটা কথা এইটো আমিও সদায় কৈ থাকোঁ যে যি পাকঘৰত সোমাই থকা মহিলা আছিলে চৌকাত এই চুঙা ফুকি জুই জ্বলাইছিলে সেই মহিলা আজি কিন্তু সকলোৱে উন্নয়নৰ দিশে গতি কৰিছে গতিকে সেই মহিলা আজি বাইদেউক লগ পাইছোঁ আৰু এয়া কিন্তু এটা আমাৰ খুব যুগান্তকাৰী দিশ গতিকে এই দিশটোৰ কাৰণে মহিলাসকলৰ বাবে আমি সকলোৱে আকৌ এবাৰ আপোনালোকে হাত চাপৰি বজাই দিয়ক এই অনুভৱটো কেনেকুৱা যে আপোনালোকৰ লগত ৰহাবাসী ৰাইজ অসমবাসী ৰাইজক লগত লৈ সাহিত্য চৰ্চাৰ গতি কৰিছে আপোনালোকে এইটো অনুভৱ অতুলনীয় অসম সাহিত্য সভাই 1917 চনৰ পৰাই সুসংগঠিতভাৱে এই অনুষ্ঠানটো গঢ় দি আহিছে আজি পৰ্যন্ত আজি 102 বছৰ এতিয়া বৰ্তমান শতবৰ্ষ গৰুকে 102 বছৰত ভৰি দিলে এই 102 বছৰ কাল অসম সাহিত্য সভাই অহুপুৰুষাৰ্থ হিচাপে মানে এই অনুষ্ঠানটো সজীৱ আৰু সনাতন হৈ থাকিবৰ কাৰণে বহুত প্ৰাণে কষ্ট কৰিছে আৰু ৰাইজৰ প্ৰতি আহ্বান ৰাখিছে যাতে অসম নহয় অসমৰ বাহিৰতো থকা আমাৰ অসমীয়া অসমৰ প্ৰতি প্ৰাণ থকা সকলো ৰাইজকে যাতে এই অনুষ্ঠানটোৰ লগত জড়িত কৰি এই অনুষ্ঠানটো যদি আৰু সবল কৰি তুলিব পাৰি তাৰ কাৰণে অসম সাহিত্য সভাই যথেষ্ট চেষ্টাৰ ত্ৰুটি কৰা নাই সুন্দৰ সেইকাৰণে মই সাহিত্য সভা শব্দটোৰ লগতে জড়িত দেই যে 3টা আখৰ এটা শব্দ হৈছিলে সেই শব্দটোৰ প্ৰথম আখৰটো প্ৰশ্ন সোধাই কাম দ্বিতীয় তৃতীয় মিলি গৰম লাগে এইটো কি নাম এইটো অসম সাহিত্য সভা অসম সাহিত্য সভাৰ লগত জড়িত অসমৰ লগত জড়িত ভাৰতবৰ্ষৰ লগত জড়িত এটা শব্দ 3টা আখৰে মোৰ নাম এইটো সুধিছোঁ চবেই পাৰিব দেই যত্ন কৰিব এইটো চবেই যত্ন কৰিব পাৰিব 3টা আখৰে নামটো গঠন হৈছে প্ৰথম আখৰটোৱে প্ৰশ্ন সোধাই কাম দ্বিতীয় তৃতীয় মিলি গৰম অনুভৱ কৰে কি মোৰ নাম এইটো বাইদেৱে পাৰিলে বাইদেউ আহক অকণমান আগৈ কি নাম বাইদেউৰ নমস্কাৰ মোৰ নাম ৰাণী শইকীয়া বাইদেউৰ কাৰণে হাত চাপৰি এটা বজাই দিব লাগিব আমি
সেইকাৰণে আপুনি ঠিকেই কৈছিলে সাহিত্য সভা, কিন্তু তাৰ লগতে জড়িত হৈ থকা শব্দটো হৈছে মূল শব্দটো হৈছে কিতাপ কিতাপখন। মানে প্ৰথমে কত হুঁচৰিকাৰে কি কি দন্তীয়া ততাকাৰ প্ৰশ্নই সুধি থাকে, হয় তাপ আকৌ গৰম গৰম লাগে, তাপ গৰম হয় হয়নে বাৰু? মই ধন্যবাদ জনাইছোঁ। আৰু কিতাপ উত্তৰ দিছে বাইদেৱে। আমি এইখিনিতেই দাদাৰ ওচৰলৈ আকৌ যাম, কিন্তু তাৰপিছত মোৰ হাতত উপহাৰো আছে। এই উপহাৰ মই দি যাম।